নমস্কাৰ স্বাগতম মোৰ এছ আছামিজ চেনেলে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ক্লাছ 5ৰ কাৰণে অসমীয়া সাবজেক্টৰ এচিভমেন্ট টেষ্টৰ এখন কোৱেশ্চন পেপাৰ লৈ আহিছোঁ ঠিক আছে তোমালোকে এই কোৱেশ্চন পেপাৰখন ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে ধুনীয়াকৈ চাবা কাৰণ লাষ্টত কিছুমান তোমালোকৰ গুৰুত্বপূৰ্ণ গ্ৰামাৰ দিয়া হৈছে ইম্পৰ্টেণ্ট গ্ৰামাৰ দিয়া হৈছে এইখিনি গ্ৰামাৰ তোমালোকৰ এনুৱেল এক্সামত আহেই ঠিক আছে তো ভিডিঅ'টো স্কিপ নকৰিবা ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই যোৱা সময় তোমালোকৰ আছে 3 ঘণ্টা মুঠ নম্বৰ আছে 100 মাৰ্কৰ 1 নম্বৰ প্ৰশ্নটো কি কৈছে তোমালোকৰ যে ফুল কোঁৱৰৰ গীত নাইবা সৰু ছোৱালী আৰু পক্ষী কবিতাৰ পৰা প্ৰথম আঠশাৰী মুখস্থ লিখা তোমালোকৰ কবিতাৰ পৰা যিকোনো কবিতা যোনকেইখন কবিতা আছে তাৰ পৰা আঠশাৰী কবিতা মুখস্থ লিখিব আহে বা 10শাৰী আহে তো এই দুটা পঢ়িব পাৰা ইয়াৰ পৰা তোমালোকে 8 নম্বৰ পাবা সেকেন্ড 2 নম্বৰ কৈছে সম উত্তৰ দিয়া প্ৰত্যেকটা 10টা প্ৰশ্ন আছে তাৰ পৰা 1 মাৰ্কস কে আছে এটা প্ৰশ্ন কৰিলে 1 নম্বৰ পাবা 1 নম্বৰ আছে অমলপ্ৰভা দাসে কেতিয়াৰ পৰা খুঁটা কাটিবলৈ আৰম্ভ কৰিছিল 2 নম্বৰ আছে আগতে নিজে নিকাহ কবিতাটোৰ ৰচক কোন ৰচকবিলাকৰ নাম প্ৰত্যেকটা কবিতাৰ কবিতাখিনিটো মুখস্থ কৰিবা আঠশাৰী তাৰ লগতে কবিজনৰ নাম মুখস্থ কৰিবা ঠিক আছে তাৰ পৰা আহি যাব পাৰে এতিয়া 3 নম্বৰ প্ৰশ্ন সৰু ছোৱালীটো সৰু ছোৱালীয়ে কিয় বাৰে বাৰে পক্ষীজনীক তেওঁৰ ওচৰলৈ আহিব কৈছিল মনত আছেনে কমেন্ট বক্সত জনাবা পিছত আছে উজাপালিৰ মুখ্য পালিজনক কি বোলে উজাপালিৰ মুখ্য পালিজনক ডাইনাপালি বোলে হয়নে এছৰ ই নম্বৰ অমলপ্ৰভা দাসৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল কৈছিল 3 নম্বৰ উজাপালিৰ মুখ্য পালিজনক কি বোলে এটা জানাই ডাইনাপালি ই নম্বৰ অমলপ্ৰভা দাসৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল এফ নম্বৰ ভটুৱা আৰু খকুৱাৰ মাজৰ কিয় খৰিয়াল লাগিছিল এছৰ পিছৰ নম্বৰ প্ৰশ্ন এইটো হৈছে অনাগত বিধাতাৰ কথা কোনে সমৰ্থন কৰিছিল এইচ নম্বৰ আছে আমি বস্তু এটা কেতিয়া দেখো আই নম্বৰ ঘোঁৰাত উঠি গৈ ফুলকোঁৱৰ ক'ত পৰিছিল ফুলকোঁৱৰ ক'ত পৰিছিল এ নম্বৰ অৰুণৰ পেট চলা ৰোগ কিয় হৈছিল এইটো ৰোগ কিয় হৈছিল ঠিক আছে পিছৰ 3 নম্বৰ প্ৰশ্ন চোৱা তলৰ প্ৰশ্নবোৰ বহলাই উত্তৰ দিয়া বহলাই উত্তৰ দিব কৈছে এটা প্ৰশ্ন কৰিব পাৰিলে তোমালোকে 4 মাৰ্কস কে পাবা মধুকৰে সৰ্বধনক কেনেদৰে সহায় কৰিছিল 2 নম্বৰ ৰামধেনুৰ দৰে পাহাৰ বয়ম একে কৰা মানে কি 6 নম্বৰ আছে লাৰু পিঠাবোৰক হাই ঘিনৰ চকুৰে চাই এই কথাষাৰ কোনে কৈছিল ঘ নম্বৰ আছে কুকুৰ আৰু মেকুৰীয়ে মানুহৰ কি উপকাৰ সাধন কৰে 9 নম্বৰ আছে উজাপালিয়ে পৰিধান কৰা সাজপাৰবোৰ কেনেকুৱা পিছৰ এতিয়া তোমালোকৰ 4 নম্বৰ আছে বাক্য ৰচনা কৰা যিকোনো 5টা ঠিক আছে বাক্য ৰচনা কৰিব দিছে ইয়াত আছে দূৰত হিয়ামন এখেতেক হাত বাউল দি উপযোগী সংগ্ৰহ অতিথি সমাবেশ ঠিক আছে 5 নম্বৰ এক কথাত প্ৰকাশ কৰা এটা কথাত প্ৰকাশ কৰিব দিছে যেনেকৈ সমাজ সেৱা কৰা লোক দেশক ভাল পোৱা মানুহ দেশৰ কাৰণে মৃত্যুবৰণ কৰা লোক বিশ্বাস কৰা জন চাৰি ঠেং আছে যাৰ এইখিনি কিতাপৰ পৰাই দিয়া হৈছে কিন্তু দেই গ্ৰামাৰ বিলাক পিছৰ 6 নম্বৰ আছে তলৰ শব্দবোৰত থকা যুক্তাক্ষৰবোৰ ভাঙি দেখুৱা যিকোনো 5টা যুক্তাক্ষৰ ভাঙি দেখাব দিছে জ্ঞান অংগ বুদ্ধি জ্ঞান নিয়ন্ত্ৰণ অনুষ্ঠান মুখ্য নিশ্চয় ত্ৰিশূল আত্মিক যিকোনো 5টা কৰিলে হ'ল ভিডিঅ'টো যদি স্পিড হৈছে তেনেহলে তোমালোকে ভিডিঅ'টো ৰখাই কেনে কোৱেশ্চন বিলাক চাই লবা 7 নম্বৰ আছে অলগাই বিপৰীত অৰ্থ বুজোৱা শব্দ খাজা যিকোনো 5টা সুৰক্ষিত সংলগ্ন ঘটনা বুজন সময় কৃত্ৰিম চেতন তাৰ আগত অলগাই কেনে তোমালোকে শব্দটো বিপৰীত বনাব লাগে যেনেকৈ সুৰক্ষিত অসুৰক্ষিত সংলগ্ন অসংলগ্ন হয়নে হেনেকা 8 নম্বৰ আছে তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা যিকোনো 5টা অৰ্থ লিখিব দিছে নিকাহ আক্ৰমণ হস্তপ আত্মিক সুললিত নিষ্ঠা আৰু বিধান এতিয়া শব্দ অৰ্থবিলাক তোমালোকে চাবা প্ৰত্যেকটা কবিতাৰ পিছত শব্দ অৰ্থ দিয়া থাকে সেইখিনি মুখস্থ কৰিবা আৰু কেতিয়াবা ট্ৰান্সলেচনতো শব্দ অৰ্থ দিয়া থাকে ক্লাছ 5ৰ সেইখিনি তোমালোকে মুখস্থ কৰিবা এনুৱেল এক্সামত শব্দ অৰ্থ আহে 9 নম্বৰ প্ৰশ্ন তলৰ পদবোৰত থকা বিশেষ্য বিশেষণ আৰু সৰ্বনাম চিনাক্ত কৰা ইয়াত শব্দ কেইটামান দিয়া আছে অমলপ্ৰভা শিক্ষক নম্ৰ তেখেত ধুনীয়া তাই বাম ভাল খিতা আৰু হিয়া তাৰ মাজত বিশেষ্য বিশেষণ আৰু সৰ্বনাম কোনকেইটা শব্দ সেইকেইটা চিনাক্ত কৰিব দিছে তো তোমালোকে বিশেষ্য বিশেষণ সৰ্বনাম এনেকা 3টা আস্তানি নামবিলাক লিখি লবা সমাৰ্থক শব্দ লিখিব দিছে যেনেকৈ পদুম সেম শব্দবিলাক সিনোনিম বিলাক সমাৰ্থক শব্দ বুলি কোৱা হয় পদুম যেনেকৈ পদ্ম পৃথিৱী আকাশ বায়ু
ঘৰ। তাৰপিছত আছে 13 নম্বৰ বিপৰীত লিংগ বুজোৱা শব্দ লিখা। ল'ৰা ছোৱালী হয়নে, দৰা বন্ধু যুৱক ৰজা, বিপৰীত শব্দবিলাক লিখিব দিছে। 12 নম্বৰ আছে শুদ্ধ উত্তৰটো বাছি ওলোৱা। শুদ্ধ উত্তৰ বাছি ওলাব দিছে। মই কাইলৈ গুৱাহাটীত গৈছিলোঁ যাম। খ নম্বৰ সুৰা চৰাইবোৰ, এইটো শোৱা হ'ব, শোৱা চৰাইবোৰে আকাশত উৰিছিল উৰিছে। খ নম্বৰ যোৱাবেলি আমাৰ ইয়াত বানপানী হ'ব হৈছিল। এইটো তুমি কি কৰিছা কৰিছিলা। তেওঁলোকে বল খেলিছিল খেলিছিলা। 13 নম্বৰ আছে তলত বিষয়সমূহৰ ওপৰত 13 নম্বৰ কৈছে তলত বিষয়সমূহৰ ওপৰত 4 শাৰী বাক্য লিখা। ইয়াত তোমালোকে বানানটো ভুল হৈছে। ইয়াত 4 শাৰী নহয়, তোমালোকে 5 শাৰী বা কিছুমান স্কুলত 10 লাইনো দিব পাৰে, 5 লাইন 10 লাইনো দিব পাৰে, 10 লাইন দিলে 2টা দিব পাৰে বা 1টা দিব পাৰে, 5 লাইন দিলে 2টা দিব পাৰে। তুমি ইয়াত 4টা দিছোঁ, যিকোনো 3টা দিছোঁ, ঠিক আছে, 3টা দিছোঁ, তোমালোকে 3টাও কৰিব পাৰা বা 4টাও কৰিব পাৰা। ইয়াত আছে পুথিভঁৰাল, প্ৰায় আহি যায় এনুৱেলত। পুথিভঁৰালৰ ওপৰত লিখিব পাৰা, ওজাপালিৰ বিষয়ৰ ওপৰত লিখিব পাৰা, ভাওনাৰ বিষয়ে লিখিব পাৰা, পুতলা নাচৰ ওপৰত লিখিব পাৰা। আৰু আছে আৰু এই ওজাপালিৰ লাষ্টত চাবা কেইটামান দিয়া আছে, সেইখিনিৰ ওপৰতো তোমালোকে কৰিব পাৰা।